তো বলে এ দোষ কেনে খবৰ ভাল আছো ভাল বডি বনাই একদম হ্যান্ডসাম হৈ গৈছা বডি মানে আগত চাই বেলেগ লাগা আছে নে মোক হা ধুনীয়া লগা আছে হ্যান্ডসাম সঁচাই চাদা খোৱা বনাই দিলে চাদা মানে হেৰি ক'ত প্ৰিয়াংকুল ক'ত প্ৰিয়াংকুল পেছাব কৰিব গৈছে পেছাব কৰিব গৈছে আছে মোৰ লগতে আহিছে বাইকে নিছা শুন লাগছিল আমি এনেকৈ এনে ভৰা দিন কি আছে ক্ষতিটো নহয় নাই আমি এনেকৈ আৰু মই লাষ্টত কম কি আছে তাৰমানে এই বস্তুটোত ঠিক আছে কি কৰিম আৰু মই যি এনেকুৱা হ'লোঁ কিয় কোৱা নাই আকৌ তাকে কি ভাবি আছোঁ মই মানে বাইক চাইক কেনেকৈ ল'লা গুৰুত্ব দিব লাগিব এলা কি ল'লা বা হেৰি এটা কাম কৰোঁ ৰাস্তাৰ মাজত অলপ বয়াও দেখি অলপ ছাইড লাগি লওঁ নে কি বস্তুটো লোৱাচোন অলপ ছাইড লগাই লওঁ অঁ মই খোজকাঢ়ি যাওঁ যাওঁ তোমাৰ গাড়ী ক'ত আছে মই শিকান গাড়ী তাতে কাষত থৈ দিম এই ভাই নতুন গাড়ী নৰিয়ে চলবা গাড়ী ল'লা নতুন ডিছ আগত ব্ৰেক পিছত ডিছ বা কেনেকৈ হ'ল ইমান পৰিৱৰ্তন কাহিনীটো শুনবি কোৱা আগে খাই লওঁ অঁ বনাই লওঁ বনাই থাকোঁ কথাটো কৈ থাকোঁ চোন নকে খাওঁ আমি হৈ যাব চলি যাব হা এইখিনি আকৌ ৰাতিলৈ চলিব লাগিব না তাৰমানে আমাৰ মা যি আছে লগৰ ল'ৰাগিলে চবেই তাৰমানে বাইক লৈ ঘূৰি ফুৰে না মই ক'লোঁ মোকো বাইক লাগিব আজিকালি বহুত সহজ পদ্ধতি আছে নহয় এই বন্ধন আৰোহণ অঁ তুমি গমেই পোৱা নাই গম পোৱা নাই টাউনৰ চলিটো ক'ত গম পাবা আমি গাঁৱলীয়া লৈছা নেকি টাউনীয়া চিষ্টেমত আছে নে বন্ধন ল'লোঁ 60,000 টকা লৈছোঁ 60,000 ডাউন পে'মেণ্ট দিছোঁ আৰু 2,000 টকা মাহত কিস্তি এতিয়া যদি আৰু কেতিয়াবা তেল ভৰাব কিবা ভৰাব পইচা নাথাকে আছে না লুকিং গ্লাছ আছে বেক লাইট আছে চব আছে খতম কি কয় অঁ খেতি বাতি অঁ মনক মনে ধান মেচিন কি ক ভাবিলে আচৰিত লাগে দেই হা ভাবিলে আচৰিত লাগে এনেকেনে প্ৰিয়াংকুল আজি আহি পাবনে প্ৰিয়াংকুলি পেচাব কৰিব আহি পোৱা নাই আহিব লাগিছিল ক'ত পাব দে লোৱা এইবিলাকে খাই চলি আছোঁ মই কম ইয়াৰে বিষয়ে কিন্তু এতিয়া কথা আছে নে পিছত কৈ দিম প্ৰিয়াংকুলো আহক পিছত দেখা যাব গাঁৱত চূণ লওঁ ল'লেও বেছি ধৰে একদম অঁ এতিয়া খালী হৈছিল আমি চুল দিয়া ভাল লাগছে কিন্তু অঁ ক'ৰ পৰাই কি কবি ভা ক'ত গৈছিলি কি এটা মিছা নকবি কি তুমি যি একত যোৱা বুলি কৈছি তুমিও এক লগত ক্লিয়াৰ কৰি আছে ৰাতি মানে প্ৰব্লেম হ'ল মোৰ মানে মিছা কথা নকবি নহয় মানে এই ৰাতি বিয়াত গ'লো ইও গৈছি মোৰ লগত বিয়াত গেছে মোক নিয়া নাই নেকি মোৰ হোৱা নাই ক'ত মোক নিব আজিহে লাগাল পালো ইমান দিনো মানে বিয়াত যায় মানে খাই দিলোঁ বেছিকৈ মালটো তাৰপিছত আৰু প্ৰব্লেম আহি গ'ল আৰু মাল মানে মাংসটো খাই দিলোঁ মাংসটো বেছিকৈ খোৱা গ'ল খাই দিছে বেছি খাই দিছে ইয়াতে ঘৰ মানুহৰ ঘৰ আছে তাতে আহিলোঁ আৰু এ ভাই তোৰ নম্বৰো নাই একো নম্বৰ দিম ভাই চাদা দে না চাদা ক'ত থলো চাদা দে বেছি নাখাবি তোমাৰ বস্তু তোমাৰ তাতে কি এ ভাই শুন না তামাম কাৰা আমাৰ এটা নিয়মে মানে আমি শুন নাখাওঁ আমি ডাইৰেক্ট খাওঁ দেখাই দিয়ে কিন্তু এই বস্তুটো চলিব লাগিল না চলিব লাগিল আৰু এটা কথা টেনশ্যনত খাব লাগিব হেৰি কিন্তু এটা জীৱনত মনত ৰাখি এই বস্তুটো কৈ দিয়া হা কৈ দিয়া বেয়া নাপাওঁতো কি বেয়া পাম লগৰে লগা জীৱনত এই বস্তু নাখাবি মই খাওঁ কিন্তু হয় কিন্তু এইটো বস্তু খালি বহুত ক্ষতি কৰে আমাক এই বহুত স্মৃতি শক্তি কমে চকুৰ পাৱাৰ কমে বহুত আৰু দাঁতৰ কোমাবলৈ নহয় যায় আৰে মোৰতো 7 বছৰ হৈ গ'ল খাৱা এইটো 7 বছৰ এতিয়া খাই আছোঁ ৰানিং কিমান বছৰ খাই আছা একো অসুবিধা পোৱাই নাই একো নাই আৰু এটা ঘটনা আছে না যেতিয়া তাৰমানে বুঢ়া হৈ যাব তেতিয়াহে বেমাৰটো দেখা দিব কিন্তু যদি একো নাখাওঁ আমি হয় 2 বছৰ থাকিব লাগিছিল আৰু 4 বছৰ থাকে হয় নেকি সেইকাৰণে মোৰ মতে খাব নালাগে আৰু এই দস্তি মোৰ গাড়ী দেখাই নাই কিহত আনিছোঁ জানা না নাই কি পইচাটো লৈছে গাড়ী কিহত আনিছোঁ জানা কি কিহত আনিছে বন্ধনৰ পইচা আমি বন্ধনৰ পইচাটো ল'ম গাড়ী তেনেহ'লে আচল কেনেকৈ লৈছা বন্ধনৰ পইচা মাক কৈছোঁ বেলেগ চলি বন্ধন লয় বেলেগ চলি গাড়ী লয় হয় না নহয়
মোকো লাগব মায়ে কৈছে মাটিও নাই বিক্ৰী কৰিব মই বোলো মাই বেলেগ চলি দেখোন কিছুমানে এনেকৈ ফটো তুলি কেনে পইচা পাতি পায় বন্ধন ল'ব বিচাৰিছে আমাক ঠিক আছে যদি আমাৰ হুটো আছে লৈ দিলা এতিয়াতো মাহত 2000কে কিস্তি দিব লাগিব সেইটো ৰিক্সত আছে মোৰ 2000কে 2000 কম তহঁতৰ এতিয়া টাউনীয়া চলি না তহঁতৰ টেনশ্যন নাই মোৰে টেনশ্যন মোৰ আকৌ টেনশ্যন বেছি নাই কিয় জানানে বাবাই খেতি কৰে 2 মোন বিক্ৰী কৰি দিলোঁ বাইকখন যদি হেৰি কৰে কম পইচা বাইকৰ তেল ভৰাব লগা হ'লে লুকিং গ্লাছ বিক্ৰী কৰি দিম কি আছে লুকিং গ্লাছ বিক্ৰী কৰি তেল ভৰাব লগা হ'লে বাপৰে মাহঁতো কম ডিজাইন এইটো আজিকালি নতুন ডিজাইন সেইখন পৰি গ'ল চেচ গালি নাপাৰে ঘৰত গালি নাপাৰে বাৰু আজিকালি কি কৰি আছা তুমি নথৈ আনন্দিত হৈছো তোমালোকক লগ পাই আমিও আনন্দিত হৈছো কি কম আৰু ভাল লাগছে আৰু ট্ৰেনিং দি আছা নেকি বডি চডি আৰ্মি ট্ৰেনিং মানে কি জানানে আমাৰ এক টকাত সোমাই নিদিয়ে ই বহুত কষ্ট কৰি আছে মানে ইয়াত বাপতো সোমাব পৰা নাই মোৰ লগত সোমালে কিন্তু মিস্ত্ৰী যোগালি কৰিব লাগিব মিস্ত্ৰী যোগালি তুমি তুমি কি কৰি আৰ্মিত সোমাব বুলি ভাবিছিলি নেকি কি কথা কয় মানে পইচা পাতি আছে না অলপমান দুখেই থাকো মানুহ দেখাত চশমা টশমা মাৰি বাপৰে বাপ ভাবিলে আছে তই মিস্ত্ৰী কৰা এনেকে কৰিছা এনেকে আজি কাম নাই পইচা চাবি মিস্ত্ৰী বুলি গমে না পইচা চাবি নেকি সব পইচা বন্ধনৰ আধা পইচা আছেই কথা কই আছে আছে বাপৰে ইমান পইচা আমি দেখাই নাই এনেকুৱা পইচা ভালকে নাচাগে নকলি আন পইচা নেকি নাই নাই নকলি না অৰিজিনেল লাইভ বনি গেল দে তোমাৰ লাইভ বনি গেল দেখো সেইটো তাৰমানে আৰু এক কিবাত সোমাই দিয়া বলা নহলে আজি পাৰ্টি কৰি দিও পাৰ্টি মানে পাৰ্টি কৰিম ক'ত যাবা খাবাত যাও নি খাবাত যাও কিন্তু হিচাপত পইচা মানে মই হেৰি মাহত কিস্তি আছে নে এৰে দিম আৰু 500 টকা এসেস কৰিম সেফ দাবাত যাও আমি এক মিনিট মোৰ মানে প্ৰবলেম হ'ল আজি আহিছো মই মানে অলপ প্ৰবলেম হ'ল মোৰ কত কথা পাত বাবা হেল্ল' মই যাই আছো ৰঙিয়াত আছো তাৰমানে লগ দুটা মানুহৰ লগত আছো দে ঠিক আছে মই যাওঁ দে মই যাব লাগিব ইমান আশা কৰি আহিলো কি আৰু পাৰ্টি লাগিব আজি পাৰ্টি লাগিব না যাব লাগে তাৰমানে উপায় নাই আৰু কি কৰিম মই মালটো দিছা আমি ঘৰত নিজে খাই লম লাগি গেল লাগিব আৰে মই খাম তোক পইচা দি যাম কিমান লাগিব 500 পইচা দি আৰু বেছি নালাগে 500কে দিলে অলপ কঠিন পৰে হ'ব ঠিক আছে পিছত দি দিব কথা নাই মগো পাৰ্টি আমিও পাৰ্টি দি পইচা একেবাৰে নাই জানে তে মই আহো দে তুমি যাই থাকা আৰু তে মই যাওঁ दोस्ती जा तुम्हारो देरी इसी बहुत जो गुड बाय ए बाय बाय लपम गेल दे बेटा खाल न गलो পইচা আৰু কি জানো নাই মোক সাধাৰণ নলেজ দিবে সাদা খাবলে বয়া আৰু শুন না দস্তি জিনাখানৰ টিভিত এডভাৰটাইজ দিছি তে সাদা খালি বয়া কেঞ্চাৰ মই হিনা না টিভি চাই দিছো সিগাৰেট খালি কেঞ্চাৰ মই টিভি চাই দিছো 500 টকা দিছি মই নকলি না চাইলো অরিজিনাল দিছি অরিজিনাল প্রাজি পার্টি করা পার্টি কর ভালো করো পার্টি কর এখন নাজনে আমার বাবা বলা পার্টি করো গটিকে ফ্রেন্ডস ভিডিওটি আপোনালোকে কেনে পালে চাই গটিকে যদি ভাল লাগে ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰি দিব আৰু ৰঙিয়াত এইটো শুটিং কৰিলো আজি ইমান এক্টিং নাজানো যদি আপোনালোকৰ সহাৰি পালে আমি এক্টিং কৰিব শিকিম লাহে লাহে ৰিজুল কমেডি এক্সপাৰ্ট বুলি ক'ব পাৰি আৰু ভাল হৈছে ৰিজুল হক এই দুজন বন্ধুক লাগাল পাই যেনে লাগিল মোৰ বহুত ভাল লাগছি বহুত ভাল লাগছি আৰু কিছুমান বস্তু লুকাই থাকে আমি দেখাব নোৱাৰো আমাৰ এই বন্ধুই তাৰমানে মোক লৈ আহিছে আহি কেনে দেখাবৰ কাৰণে হেৰি কৰিছে মই নথৈ আনন্দিত হৈছোঁ আজিৰ পৰা আমাৰ এজন সদস্য বাঢ়িল অসম ব্লগাৰ চেনেলত এও থাকিব আমাৰ চেনেলত আপোনালোকে ভিডিঅ'বিলাক চাব ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো কমেণ্ট কৰিব কমেণ্ট তলত আছে বহুতে নাজানে কমেণ্ট তলৰ ফালে কমেণ্ট আছে তাতে ক্লিক কৰি কমেণ্ট কৰিব পাৰিব আৰু লাষ্টত যদি উপায় নাপায় লাষ্টত ঘণ্টিটো বজাই দিব ঘণ্টিটো বজাই দিলে ঠিক আছে বাই ঠিক আছে বাই